नमस्कार पुৱাৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ নগাঁৱৰ হৈবৰ গাঁৱত উত্তপ্ত পৰিস্থিতি নিশা নৱনিৰ্মিত দলঙৰ বাবে খান্দি হাতত পৰি মৃত্যু হয় বাইক আৰোহীৰ বাইকসহ খাৱৈত সোমাই সৰু মৃত্যুক সাৱটি লৈ এজন যুৱকে মৃত যুৱকজনৰ নাম ৰণী চৰকাৰ কলং নৈৰ ওপৰত নিৰ্মাণ কাৰ্য চলি আছিল নতুন দলঙৰ ঠিকাদাৰ সংস্থা ক্ষতিপূৰণ দিয়াৰ দাবীত ৰাইজে অৱৰোধ কৰে পথ যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি হৈবৰ গাঁৱত তীব্ৰ উত্তেজনা বিৰাজ কৰে নিশা নৱনিৰ্মিত দলঙৰ বাবে খান্দি থোৱা গাঁতত পৰি মৃত্যু হয় এজন বাইক আৰোহীৰ বাইকসহ খাৱৈত সোমাই কৰুণ মৃত্যুক আঁকোৱালি লয় ৰণী চৰকাৰ নামৰ এজন যুৱকে কলং নৈৰ ওপৰত নিৰ্মাণ কাৰ্য চলি আছিল আৰু নৱনিৰ্মিত দলঙৰ বাবে গাঁত খান্দি থোৱা হৈছিল আৰু এই গাঁততে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এজন যুৱক বাইকসহ বাগৰি পৰি মৃত্যুক আঁকোৱালি লয় ৰণী চৰকাৰ নামৰ যুৱকজনে আৰু ঠিকাদাৰ সংস্থাক ক্ষতিপূৰণ দিয়াৰ দাবীত ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ যোৱাকালি সন্ধ্যা সময়ত খুব বৰষুণ আছিলে আৰু ইয়াত এটা প্ৰায় 40/30 এটা গাঁত খান্দি থৈছে দলঙৰ একদম কিনাৰতে আৰু আমাৰ এই ৰাস্তাটো অহা যোৱা কৰা ৰাস্তা ইয়াত কোনো নয়ন্তি বোৰ্ড নাই কোনো মানে বেৰিকেড নাই বাঁহৰ বেৰা নাই সন্ধ্যা সময়ত বৰষুণ দিয়াৰ পাছত কোনো লাইট নাই ইয়াত নথকা অৱস্থাত সেই ল'ৰাজনে ঘৰলৈ আহি আছিলে সেই ল'ৰাটো বাইক খোৱাই সেই গাঁতত সোমাই গ'ল গোটেই ৰাতি পানীত ডুবি থাকিলে ৰাতিপুৱা প্ৰায় 4:30 বজাত ৰাইজে যেতিয়া মৰ্ণিং ৱাক কৰিব আহে তেতিয়াই দেখা পাইছে ঠিকাদাৰ হেমাহি আৰু ঠিকাদাৰ কোনো মানে এখন দলং বনালে চৰকাৰী প্ৰট'কল মতে কেনেকুৱা পথ বন্ধ কৰিব লাগে কেনেকুৱা বেৰিকেড দিব লাগে একোৱেই নাই সাধাৰণ খুচুৰা এটা দুটা লেবাৰে আহি এচাৰি বাঁহ দুটামান পুতি পেলাই ফিটা এটা লগাই থৈ দিছে গোটেই পুখুৰীটো তাত কোনো দেখাই নাপায় তাতে ইমান ডাঙৰ পুখুৰী আছে পানী ভৰি গ'ল বৰষুণত গতিকে তাৰ কাৰণে ল'ৰাটোৰ মৃত্যু হ'ল ল'ৰাটোৰ ঘৈণীয়েক আছে উচিত ক্ষতিপূৰণ দিব লাগে এখন দলং বনাই আছিলে বনাই থকাৰ পিছত এই ৰাস্তাটো মানে যি ধৰণে বেৰিকেড দিব লাগিছিলে সেইধৰণে দিয়া হোৱা নাই দিয়া নোহোৱাৰ কাৰণে ৰাতি হয়তো ল'ৰাটোৱে এই বস্তু নেদেখিলে সৰু বাট এটা দি যাওঁতে এক্সিডেণ্ট হৈ গাঁতটোত পৰি মৃত্যু ঘটে এতিয়া আমি এই সংক্ৰান্তে মানুহৰ লগত কথা পাতি আছোঁ ডিষ্ট্ৰিক্ট প্ৰশাসনকো জনাইছোঁ এতিয়া ডিষ্ট্ৰিক্ট প্ৰশাসনে এই মানুহঘৰত আহি পেলাই প্ৰতিশ্ৰুতি দিছে কিখিনি কৰিব লাগিব নালাগিব সেইমতে কৰি ৰাইজে পিছত পথ অৱৰোধ উঠাই লয় আৰু এতিয়া বৰ্তমান আমি বডিটো হস্পিটেললৈ এইবাৰ চাহ দোকানীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নি নগৰত থানা তিনিআলিত চাহ বিস্কুট বিক্ৰী কৰে ৰূপজ্যোতি কুৰ্মীয়ে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিধায়কগৰাকীয়ে চিঞৰিছে আহক ৰাইজ 10 টকাত চাহ বিস্কুট আহক ৰাইজ গৰম চাহ মাত্ৰ 10 টকাত আসলতে নিতৌ ন বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এয়া এক অভিনৱ প্ৰতিবাদহে 17 ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিনত বিজেপি দলে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী আনহাতে কংগ্ৰেছ দলে সমগ্ৰ দেশতে নৰেন্দ্ৰ মোদীৰ জন্মদিনটো ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে ৰূপায়ণ কৰে প্ৰধানমন্ত্ৰী তথা বিজেপি চৰকাৰে বছৰি দেশৰ 2 কোটি নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা নিবনুৱাক চাহ পকৰি বিক্ৰী কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা আৰু বিজেপি চৰকাৰে নতুন নিযুক্তি বন্ধ কৰাৰ প্ৰতিবাদত মৰিয়নিৰ NSUI আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে মৰিয়নি নগৰত থানা তিনিআলিত প্ৰতীকী ৰূপত চাহ বিস্কুট বিক্ৰী কৰি কেক কাটি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে হ্যাপি বার্থডে আজি মিছলিয়া ধন্যবাদ চাহ বিস্কুট আগ রাইস 10 টাকা চাহ বিস্কুট 10 টাকা চাহ বিস্কুট আগ রাইস 10 টাকা চাহ বিস্কুট 10 টাকা গম চাহ বিস্কুট আগ রাইস 10 টাকা চাহ বিস্কুট কেক ফ্রি মোবাইল হয় আমাৰ সংস্থাপন দিয়ক নিৰ্বাচনৰ আগত বছৰি 2 কোটি চাকৰি পূৰণ কৰক আমাক আত্মহত্যাৰ পথ লোৱাৰ পৰা বিৰত ৰাখক হেপী বাৰ্থডে ফাঁকিবাজ প্ৰধানমন্ত্ৰী হেপী বাৰ্থডে ঠগবাজ প্ৰধানমন্ত্ৰী হেপী বাৰ্থডে আজি মিছলিয়া কথা কোৱা প্ৰধানমন্ত্ৰী
অসমত 1.5 লাখৰ ঘৰ অতিক্ৰম কৰিলে কৰনা আক্ৰান্তৰ সংখ্যাই বৰ্তমানলৈ 1,50,349 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু বিগত 24 ঘণ্টাত 1,380 জনৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ। ইয়াৰ ভিতৰত গুৱাহাটী 376 জন আৰু যোৰহাটত চিনাক্ত কৰা হৈছে 123 জনক। বৰ্তমানলৈ কৰনাই প্ৰাণ লৈছে 528 জনৰ। বৃহস্পতিবাৰে পুনৰ 17 জন ৰোগীৰ মৃত্যু হৈছে কোভিড-19ৰ চিকাৰ হৈ। কৰনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি। বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 1,21,610 জনে আৰু তাৰ বিপৰীতে বৰ্তমানেও চিকিৎসাধীন হৈ আছে 28,208 গৰাকী ৰোগী। মোদী কেবিনেটৰ পৰা পদত্যাগ মন্ত্ৰী হৰচিমৰাট কৌৰ বাদলৰ। লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল। এই বিধেয়ক গৃহীত কৰাৰ পিছতেই NDAৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিওখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱ হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে। আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰে। এই বিধেয়ক গৃহীত হ'লে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে। শস্যৰ মূল্য বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব, যাৰ ফলত কৃষকে ন্যূনতম সমৰ্থিত মূল্য হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে। অৱশ্যে বিধেয়ক কেইখনক লৈ কোনো ধৰণৰ আশংকাৰ অৱকাশ নাই বুলি দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে অনা এই বিধেয়ক তিনিখনে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি দাবী প্ৰধানমন্ত্ৰীৰ। মোদীৰ অভিযোগ এটা দুষ্ট চক্ৰই কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে। आज किसानों के मुद्दे पे जो किसानों के मन में आशंकाएं हैं इस ऑर्डिनेंस को लेके जो आज एक बिल के रूप में आके अब एक कानून बन गया है, जिससे देश के बहुत बड़ी किसानों की गिनती और ख़ास तौर पे किसानी सूबे से जो मैं आती हूँ, जहाँ मेरे राज्यों के किसानों ने आज तीसरी बारी मुझे इधर भेजा है और कोविड की महामारी से अपनी जान की परवाह किए बिना पिछले कई हफ्तों से सड़कों पे बुजुर्ग माताओं से, भाइयों से, बच्चों से सब सड़कों पे उतरे हुए हैं अपनी आवाज़ केंद्र की सरकार तक पहुंचाने की। इन ऑर्डिनेंस से आने से हमारा भविष्य तहस-नहस हो जाएगा। लगातार पिछले कई हफ्तों से कोशिश करने के बावजूद कि इनकी आशंकाएं मैं केंद्र तक पहुंचाऊं, केंद्र से बातचीत उनकी कराऊं, लिखित में भी लूं, लेकिन जब इन किसानों की आशंकाएं दूर नहीं हो, उनको भरोसा नहीं हुआ, मैं समझती थी कि ऐसा कोई कानून नहीं आना चाहिए जब तक किसानों की शंकाओं को उस कानून में उसका हिस्सा ना बनाया जाए। लेकिन दुख इस बात का हुआ कि लगातार इसको रेज करने के बाद ये शुरू में ही पार्लियामेंट के सत्र में उसी रूप में आया गया जिस रूप में हम वो शंकाएं हमारे किसान जता रहे थे। और एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो, श्रोमणी अकाली दल का मेंबर हो, किसान जो हमारे पंजाब की जिंद जान है, हमारी पार्टी की रीढ़ की हड्डी है, आज उनकी बेटी एक ऐसे कानून का हिस्सा बने जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ। सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया। अपना पद से इस्तीफा देके इस बिल के विरोध में उधर खड़े बैठ के मैंने अपना वोट डाला। কৰোনা মহামাৰীৰ বাবে বন্ধ হৈ আছিল বিদ্যালয়সমূহ। বহু মাহৰ পিছত 21 ছেপ্টেম্বৰৰ পৰা খোল খোৱাৰ সম্ভাৱনা বিদ্যালয় মহাবিদ্যালয়সমূহ। কৰোনাই যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে বিদ্যালয়সমূহ খোলাৰ পূৰ্বে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয়। আমাৰ গাঁও আমাৰ আঁচনি নামেৰে বাইহাটা চাৰিআলিৰ গাঁও পঞ্চায়তসমূহক দায়িত্ব দিছে চেনিটাইজ কৰাৰ আৰু সেই নিৰ্দেশ মৰ্মেই কমলপুৰৰ বৰডেকপাৰ গাঁও পঞ্চায়তে ইয়াৰ অধীনৰ সকলোবোৰ বিদ্যালয় ধৰ্মীয় অনুষ্ঠানত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হয়। চেনিটাইজ কৰাৰ দায়িত্ব লাভ কৰা ৰেড এণ্ড ব্লু নামৰ প্ৰতিষ্ঠানটোৱে পঞ্চায়তখনৰ অধীনৰ প্ৰায় 28খন বিদ্যালয়ৰ লগতে প্ৰায় 40খন ধৰ্মীয় অনুষ্ঠানত চেনিটাইজ কৰে। 2019-20 বৰ্ষৰ দ্বিতীয় কিস্তিত আমাৰ তাৰে 10% ধানেৰে আমাৰ গাঁও পঞ্চায়ত এলেকাত আমাৰ এই চেনিটাইজাৰ কৰাৰ কাৰণে আমি আঁচনি লৈছিলোঁ আৰু সেই
মৰ্মে যিহেতু আপোনালোকে জানে যে যি বিশ্বৰ এই ভয়াৱহ কৰোণা মহামাৰী, এই মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাবলৈ বা আমাৰ যি বিদ্যালয়বিলাক আছে, বিদ্যালয়বিলাক যিহেতু বন্ধ হৈ আছে আৰু তাৰ আগমুহূৰ্তত যিহেতু আমাৰ চেনিটাইজাৰ কৰাৰ কাৰণে আমাৰ বিভাগীয়ভাৱে আমাক নিৰ্দেশ দিছে আৰু সেই মৰ্মে আজি আমি আমাৰ এই গাঁও পঞ্চায়তৰ এলেকাত থকা আমাৰ শিক্ষানুষ্ঠান, আমাৰ চৰকাৰী অফিচ, আমাৰ মন্দিৰ মছজিদ, আমি সকলোতে এই চেনিটাইজাৰ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। কাছাৰত ভুৱা MVIক গ্ৰেপ্তাৰ। ধলাইৰ লায়লাপুৰত গ্ৰেপ্তাৰ কৰা হয় 4জনকৈ ভুৱা MVIক। অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ চেক গেটত নিশা পৰিবহণ বিভাগৰ বিষয়া বুলি পৰিচয় দি কেইবা মাহ ধৰি কেইবাজনো যুৱকে মালবাহী ট্ৰাকৰ পৰা আদায় কৰি আহিছিল ধন। ট্ৰাক চালকসকলৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা ধলাই আৰক্ষীয়ে চেক গেটখনত অভিযান চলাই 4জনকৈ যুৱকক হাতে লোতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভুৱা MVIক দৌৰাত্মক। কাছাৰত ভুৱা MVIক গ্ৰেপ্তাৰ কৰা হৈছে। ধলাইৰ লাইলাপুৰত গ্ৰেপ্তাৰ কৰা হয় 4জনকৈ ভুৱা MVIক। অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ চেক গেটত নিশা পৰিবহণ বিভাগৰ বিষয়া বুলি পৰিচয় দি কেইবা মাহ ধৰি কেইবাজনো যুৱকে মালবাহী ট্ৰাকৰ পৰা আদায় কৰি আহিছিল ধন আৰু ট্ৰাক চালকসকলৰ অভিযোগৰ ভিত্তিতে বৃহস্পতিবাৰে নিশা ধলাই আৰক্ষীয়ে চেক গেটখনত অভিযান চলাই 4জনকৈ যুৱকক হাতে লোতে গ্ৰেপ্তাৰ কৰে। পুৱাৰ শিৰোনামত খবৰৰ ধাৰা অব্যাহত থাকিব। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। হাতী মানুহৰ সংঘাত। আশাৰ ৰেঙনি দেখিছে এতিয়া অঞ্চলবাসীয়ে। পৰ্যটনস্থলী বগামাটিৰ পৰা নাগৰিজুলি চাহ বাগিচাৰ মাজেৰে বহুকেইখন গাঁৱক সামৰি আৰম্ভ কৰা হৈছে অসমৰ সৰ্ববৃহৎ GPS ট্ৰেকযুক্ত ফেন্সিং নিৰ্মাণৰ কাম। সঘনাই খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যেই বহু লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও সৰ্বস্ব হেৰুৱাবলগীয়া হৈছে বহু লোকে। শেহতীয়াভাৱে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীৰ তৎপৰতাত আৰণ্যক নামৰ অসমৰ আগশাৰীৰ NGOৰ দ্বাৰা আৰম্ভ কৰিছে এই দীঘলীয়া ফেন্সিং নিৰ্মাণৰ কাম। সোলাৰৰ দ্বাৰা নিয়ন্ত্ৰিত উচ্চ ক্ষমতা সম্পন্ন এই ফেন্সিঙত বন্যহস্তী বা মানুহৰ গাত লাগিলেও ই ক্ষতিকাৰক নোহোৱাৰ লগতে ইয়াক পাৰ কৰি অতিক্ৰম কৰা কঠিন হ'ব বন্যহস্তীৰ। এই অঞ্চলত এটাই সমস্যা, হাতী আৰু মানুহ। তাতে হাতীও মৰে, মানুহো মৰে, তাৰপিছত ঘৰ দুৱাৰো ভাঙি মানে তহিলং কৰে। তে এইটো মানে পাৰ্মানেণ্টলি যদি সলিউশ্যন হয় তেনেহ'লে আমাৰ এইটো অঞ্চলৰ ৰাইজে মানে খুব উপকৃত হ'ব। আৰু আৰণ্যক NGOই যিটো মানে ছলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰিছে সেইটো হৈছে ছলাৰৰ দ্বাৰাতে পৰিচালিত মানে এটা মানে ইলেক্ট্ৰিক মানে চক তাতে মানে যদি মানে হাতী লাগে তথাপিও মানে নমৰে, মানুহো যদি কেতিয়াবা মানে তাতে টাচ হয় তথাপিও নমৰে, খালি এটা শ্বট খাব। মাত্ৰ ভয় দেখুৱাৰ কাৰণে এইটো মানে ফেন্সিং মানে ব্যৱস্থা কৰা হৈছে। আৰু এতিয়ালৈকে যেটো বগামাটিৰ পৰা মানে আমি মহেন্দ্ৰনগৰলৈকে যেটো মানে আমি কৰিছোঁ এইখিনিত মানে সফল পাইছোঁ। কাৰণ তাতে হাতী গোটেই বছৰে উপদ্ৰৱ কৰি আছিল আৰু এতিয়া 6 মাহ ধৰি তাতে মানে হাতী কেতিয়াও প্ৰৱেশ কৰিব পৰা নাই। তাতে ওচৰৰ পৰা আহি ফালে ঘূৰি যায়। এইটো মানে আমি মানে তাৰ এটা মানে পজিটিভ এটা ৰিজাল্ট পাইছোঁ। ধেমাজিত বানপানী কিছু কমিছে যদিও কমা নাই বানাক্ৰান্ত দুৰ্দশা।
ৰতুৱাত জীয়াঢলৰ বানে নিশা মথাউৰিৰ 100 মিটাৰ অংশ উটুৱাই নিয়াৰ ফলত পশ্চিম ধেমাজিৰ 22খন গাঁৱৰ গঞাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দুবাবাৰী, কেঁচুখনা, গুৱেখনা, ঘুগুহা, মিঠাৰাম, চাপৰি আদিৰ লোকসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। শ শ বিঘা কৃষিভূমি পানীৰ তলত। পশুধনৰ হাহাকাৰৰ সময়ত ধেমাজি জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাক একেমুখে ধিক্কাৰ দিছে বানাক্ৰান্তই। স্থানীয় ৰাইজে চিগা মথাউৰিত পানীৰ সোঁতৰ বেগ কমোৱাৰ বাবে গছ কাটি পানী দিয়াৰ চেষ্টা চলাইছে। বিপৰীতে প্ৰশাসনৰ ভূমিকা অতি পুতৌজনক। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰা বৰ্তমান নাই। আগবাঢ়িছো ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট। এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজি জীয়াঢলৰ বাওঁপাৰৰ মথাউৰি যি আচলতে ৰতুৱা জংগলবোৰত আৰু যোৱাকালি যিহেতু মুকলধাৰ বৰষুণ অব্যাহত আছিল যোৱা কেইবাদিন ধৰি আৰু যোৱাকালি ইতিমধ্যে এই অঞ্চলৰ প্ৰায় 50 মিটাৰ অংশ মথাউৰি জীয়াঢলৰ বানে উটুৱাই দিছে আৰু জীয়াঢলৰ বানে ইতিমধ্যে যিহেতু কালিৰ দিনটোৰ ভিতৰত যিহেতু প্ৰায় শতাধিক গাঁও প্লাবিত কৰিছিল আৰু আজি যিহেতু পুৱা এই যি স্থানত আচলতে ছিঙি দিছে জীয়াঢলে প্ৰায় 50 মিটাৰ অংশ যিহেতু উটুৱাই নিয়াৰ পিছত এই অঞ্চলৰ যিসকল লোক এই লোকসকলৰ আচলতে মাজত লাখৰ অৱস্থা আছিল ক'ব লাগিব। যিহেতু বানে যিহেতু আচলতে কৃষিভূমি আছিলে কৃষিভূমিত ইতিমধ্যে বুঢ়াই পেলাইছে আৰু সমান্তৰালকৈ ইয়াৰ যিসকল স্থানীয় ৰাইজে কিন্তু এই অঞ্চলত তেওঁলোকে নিজাববীয়া প্ৰচেষ্টাৰে তেওঁলোকে গছ কাটি এই মথাউৰিটো আচলতে প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে। যিহেতু ইতিমধ্যে মথাউৰিটো 50 মিটাৰ অংশ উটুৱাই নিছে। আমি স্থানীয় যুৱক আগতে আমাৰ হাতে জানিব বিচাৰিম কালি কেতিয়া এই মথাউৰি ছিঙি নিলে আৰু কেনেকুৱা এটা অৱস্থা হৈছে এতিয়া? কালি মানে গধূলি সময়ত অলপ পানীটো যেতিয়া ৰখিছিলে 6:30 আৰু 7 মান বজাৰ মথাউৰিটো ছিঙিছে। মথাউৰিটোৰ ওপৰেদি পানীটো যোৱা নাছিলে। মথাউৰিটো পাৰ লোৱাৰ বাবে মথাউৰিৰ তলেদি পানী বইলিং হৈ পিনি মথাউৰিটো ছিঙি নিয়ে। এতিয়া ৰাইজৰ অৱস্থা কেনেকুৱা? ৰাইজৰ অৱস্থাটো আপোনালোকে দেখিছে তথ্য হৈছে ৰাইজৰ অৱস্থা, কাৰণ সমস্ত খেতিপথাৰ লৈ গৈছে, শ শ বিঘা খেতিপথাৰ লৈ গৈছে। ৰাইজৰ পশ্চিম মহিলা সমগ্ৰ পশ্চিম মহিলা অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছে, গৰু ম'হৰ ক্ষতিসাধন হৈছে, খেতিপথাৰ ক্ষতি হৈছে, ঘৰ দুৱাৰ ক্ষতিসাধন হৈছে। স্থানীয় এই মথাউৰিটো দলং বিভাগে কেতিয়া নিৰ্মাণ কৰিছিলে? সেইটো নিৰ্মাণ কৰা মোৰ মনতে নাই। এতিয়া ধৰক 15-20 বছৰমানৰ আগতে নিৰ্মাণ কৰা। কিন্তু এটাই ক'বলগীয়া কথা, এনেকুৱা বাৰিষা হৈ গ'ল এনেকুৱা বাৰিষা হ'ল ইয়াত মানে জলসম্পদ বিভাগৰ মানে মানুহ খুব কম দেখা গৈছে। মেৰামতি নামত বা আবদানৰ নামত। চলিত বছৰত মেৰামতি হৈছিলে? এই বছৰত নাই হোৱা মেৰামতি, এই যোৱা বছৰ। এই জীয়াঢল নদী দুয়োপাৰ মথাউৰি বিজ্ঞানসন্মতভাৱে অবিৰতভাৱে সংগ্ৰাম আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো আজিলৈকে কিন্তু জলসম্পদ বিভাগে বা চৰকাৰখনে আজিলৈকে এই বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণ কৰা আমি দেখা নগ'ল। ফলশ্ৰুতিত আজি যোৱাকালি আজি 7:30 বজাত এই মথাউৰি ভাঙি আজি সমগ্ৰ পশ্চিম ধেমাজি অঞ্চলৰ প্ৰায় 22খন গাঁও ইতিমধ্যে বুঢ়াই পেলাইছে আৰু এই 22খন গাঁৱৰ শ বিঘা মাটি আজি কৃষিভূমি আজি বিনষ্ট হৈছে। আজি গৰুবোৰ মানে উটি গৈছে, কিছু লোক গৃহহীন হৈছে। গতিকে আমি চৰকাৰখনক ধিক্কাৰ দিছোঁ। অতি শীঘ্ৰে এই চৰকাৰখনে যি বানত যি ক্ষতি হৈছে এই ৰাইজসকলক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে আৰু বানত যিসকলে ৰাইজ এতিয়াও ভিতৰতে আবদ্ধ হৈ আছে সেইসকলক অতি শীঘ্ৰেই বা উদ্ধাৰ কাৰ্য তেওঁলোকে মানে পদক্ষেপ ল'ব লাগে আৰু অনাগত দিনত অতি শীঘ্ৰে আহি এই বান যিটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি চৰকাৰক কিন্তু সমগ্ৰ পশ্চিম ৰাইজৰ পৰা আমি মানে আহ্বান জনাইছোঁ। স্থানীয় বিধায়ক ইয়ালৈ আহিছে নেকি? স্থানীয় বিধায়ক এতিয়ালৈকে আমি এতিয়া এই মুহূৰ্তলৈকে আমি দেখা নাই। পূৰ্বতে ইয়াৰ পৰা প্ৰায় নাতি দূৰত্ব প্ৰায় 1 কিলোমিটাৰ দূৰত্বত বিগত 2 বছৰ পূৰ্বে মথাউৰি ছিঙিছিল। কিন্তু একেই অৱস্থা, এই মথাউৰি আচলতে পুনৰ নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে আচলতে কোনো ধৰণৰ বিজ্ঞানসন্মত আঁচনি গ্ৰহণ নকৰাৰ বাবে ফলশ্ৰুতিতে এনেধৰণে পুনৰবাৰ মথাউৰি ছিঙি প্লাবিত হৈছে ধেমাজি। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰাটো বিজেপিৰ কৰ্তব্য। অসমবাসীৰ ইচ্ছা পূৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাইজক বিজেপিৰ ওপৰত বিশ্বাস তথা আস্থা ৰাখিবলৈ আহ্বান ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱৰ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে ৰাম মাধৱে। मैं आपको वादा करता हूं जो एनआरसी को हमने पूरा किया था वो तो 30-30 साल तक तो और सरकारों ने तो किया नहीं था।
हम सरकार में आते ही 3 साल में एनआरसी शुरू कर दिया इस राज्य में। आप भरोसा रखिए, क्लास 6 को असम का क्लास 6 को अमल करके असम की संस्कृति, असम के रीति रिवाज, इनकी रक्षा करना हमारे पार्टी का परम कर्तव्य है। वो जरूर पूरा होगी इस राज्य के लिए। नरेंद्र मोदी जी दोनों मिलकर असम के जनता की यह इच्छा भी पूरा करेंगे। विश्वास जरूर रखिए। विश्वास रखने के लिए मैं खाली नहीं दे रहा हूं। आपकी इच्छा थी एनआरसी चाहिए, हुआ कि नहीं हुआ? आपकी इच्छा है क्लास 6 अमल हो, वो भी जरूर संपन्न होगा। विश्वास रखिए। 6 নম্বৰ দফাক লৈ ৰাজনীতি কৰিছে বিজেপিয়ে। অসম আৰু অসমীয়াক অন্ধকাৰত ৰাখি ৰাজনীতি কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অসমীয়া গামোচাখন ডিঙিত ল'লেই অসমীয়াক ভাল পোৱাটো নুবুজায়। তেওঁলোকে আচল স্বৰূপটো অসমীয়াৰ আগত উদঙাই দিলে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই। যোৱাকালি ৰাজ্যসভাত যেতিয়া এটা প্ৰশ্ন এই বিষয়টোলৈ উত্থাপন হ'ল, তেতিয়া অতি এটা দায়হৰা মন্তব্য ভাৰত চৰকাৰৰ ফালৰ পৰা আহিলে যে অসম চৰকাৰে এই প্ৰতিবেদনখন অধ্যয়ন কৰি আছে। অসম চৰকাৰৰ অধ্যয়ন কৰিব লগা ইয়াত একো নাই, যিহেতু কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সম্পূৰ্ণ দায়িত্ব সহকাৰে অসমবাসীৰ আগত আশ্বাস দি গৈছিল যে অসম চুক্তি 6 নং দফা সম্পৰ্কীয় প্ৰতিবেদন আমি পোৱাৰ লগে লগে আমি ইয়াক কাৰ্যকৰী কৰিম, দাড়িকমা সালসলনি নকৰাকৈ কাৰ্যকৰী কৰিম। ইয়াৰ সৈতে সময় হ'ল আজিৰ পুৱাৰ শিৰোনামৰ পৰা